বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বিজেপিত বৃহৎ খহনীয়া হৈছে। প্ৰায় 7 শতাধিক লোকে এইবাৰ বিজেপি দল ত্যাগ কৰিছে। টিকট কেন্দ্ৰিক সংঘাতৰ বাবে 7 শতাধিক লোকে এইবাৰ বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিত বৃহৎ খহনীয়া। টিকট কেন্দ্ৰিক সংঘাতৰ বাবে এইবাৰ দলে বলে বিজেপি ত্যাগ কৰিছে একাংশ নেতাই। 7 শতাধিক লোকে এইবাৰ একেলগে ত্যাগ কৰিছে বিজেপি দল। প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতেই দলীয় নেতাৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টি। ননৈ চেৰফাং সমষ্টিত বিজয় বৈশ্যক টিকট নিদিয়াক লৈ এতিয়া ক্ষোভিত হৈছে বিজেপি সমৰ্থক। বিজেপি এৰি 7 শতাধিক সমৰ্থকৰ হিলদল ভাঙি তৃণমূল কংগ্ৰেছত যোগদান। এটা গুৰুত্বপূৰ্ণ খবৰ, বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বিজেপি দলত বৃহৎ খহনীয়া হৈছে। 7 শতাধিক লোকে এইবাৰ একেলগে বিজেপি দল ত্যাগ কৰিছে। টিকট কেন্দ্ৰিক অসন্তুষ্টিৰ বাবে 7 শতাধিক লোকে এইবাৰ বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। উল্লেখ্য যে ননৈ চেৰফাং সমষ্টিত বিজয় বৈশ্যক টিকট নিদিয়াক লৈ এতিয়া ক্ষোভিত হৈছে বিজয় বৈশ্যৰ সমৰ্থক আৰু 7 শতাধিক লোকে এইবাৰ হিলদল ভাঙি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। 22 ছেপ্টেম্বৰত যিহেতু অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন, ইতিমধ্যে বিটিসি নিৰ্বাচনক লৈ বিজেপি দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, কিন্তু তাৰ মাজতেই ননৈ চেৰফাং সমষ্টিত বিজয় বৈশ্যক টিকট নিদিয়াক লৈ এতিয়া ক্ষোভিত হৈছে বিজেপিৰ সমৰ্থক আৰু ক্ষোভিত এই সমৰ্থকসকলে এতিয়া দলে বলে বিজেপি দল ত্যাগ কৰিছে। 7 শতাধিক লোকে এইবাৰ একেলগে বিজেপি দল ত্যাগ কৰিছে আৰু বিজেপি দল ত্যাগ কৰি এই লোকসকলে যোগদান কৰিছে তৃণমূল কংগ্ৰেছত। বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া বিজেপি দলৰ বাবে বৃহৎ খহনীয়া বুলি ক'ব লাগিব। ননৈ চেৰফাং সমষ্টিত এতিয়া ভেটি খহিছে বিজেপি দলৰ। প্ৰায় 7 শতাধিক লোকে এইবাৰ টিকট কেন্দ্ৰিক সংঘাতৰ বাবেই দলে বলে ত্যাগ কৰিছে বিজেপি দল। 7 শতাধিক লোকে এইবাৰ বিজেপি দল ত্যাগ কৰিছে আৰু বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া বিজেপি দলৰ বাবে বৃহৎ খহনীয়া বুলি ক'ব লাগিব। 22 ছেপ্টেম্বৰত যিহেতু অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন, ইতিমধ্যে বিটিসি নিৰ্বাচনৰ বাবে প্ৰতিটো দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বিজেপি দলেও ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা, কিন্তু প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে এতিয়া টিকট কেন্দ্ৰিক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিত। আৰু এইবাৰ টিকট কেন্দ্ৰিক অসন্তুষ্টিৰ বাবে বা টিকট কেন্দ্ৰিক সংঘাতৰ বাবে 7 শতাধিক লোকে একেলগে বিজেপি দল ত্যাগ কৰিছে। বিজেপি দল ত্যাগ কৰি 7 শতাধিক লোকে যোগদান কৰিছে তৃণমূল কংগ্ৰেছ দলত। আৰু বিটিসি নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপি দলৰ বাবে বৃহৎ খহনীয়া বুলি ক'ব লাগিব। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। মই বিজেপি দলৰ পৰা টিকট বিচাৰিছিলোঁ, তেওঁলোকে মোক টিকট নিদিলে। সেয়ে আজি বিজেপি TMC দলৰ পৰা টিকট লৈ পেলাই মই নিজ গাঁৱত প্ৰৱেশ কৰিছোঁ আৰু মোৰ সমৰ্থকসকলে সম্পূৰ্ণৰূপে মোক সমৰ্থন জনাইছে। আৰু ইয়াত সহস্ৰাধিক লোকে বিজেপিৰ পৰা TMC লৈ ট্ৰেন্সফাৰ হৈছে, যোগদান বিজেপি দলৰ পৰা। আগন্তুক দিনত প্ৰথম কথাটো হৈছে শৈক্ষিক ক্ষেত্ৰত মই সমাজকেইখনক উন্নীতকৰণৰ প্ৰচেষ্টা ল'ম। ইয়াৰ পাছত য'ত হস্পিটাল নাই সেই হস্পিটালসমূহ মই বনাবলৈ যত্ন কৰিম। আৰু যিটো আমাৰ গাঁৱত ক্লাছ 9-10ৰ ল'ৰা ছোৱালী আছে, বিনামূলীয়াকৈ 12খন VCDC আছে, 12খন VCDCতে মই বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিম, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰিম। ইয়াৰ পাছত যিবিলাক ৰাস্তা আছে আমাৰ ইয়াত, ৰাস্তাখিনি মই বনাবৰ কাৰণে যত্ন কৰিম। আৰু নদীৰ কবলত পৰা এইখন নুনাই চেৰফাং সমষ্টি, সেই নদীৰ কবলৰ পৰা মই কেনেকৈ এই নুনাই চেৰফাংবাসীক বচাব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই প্ৰধান ভূমিকা গ্ৰহণ কৰিম। চাওক, আপোনালোকে দেখিবলৈ পাইছে আজি টিকট লৈ মই আহিছোঁহে, লগে লগে সহস্ৰাধিক লোকে ইয়াত TMC দলত যোগদান কৰিছে, মোক চাই পেলাই TMC দলত যোগদান কৰিছে। সেয়ে মই ভাবোঁ যিখিনি মানুহ আছে প্ৰায় 80% মোৰ লগত আহিব। আৰু এখন VCDCতে আপোনালোকে এতিয়া চাওক কিমান মানুহ আছে ইয়াত, তো 12খন VCDCত কিমান হ'ব। মই বিজেপি দলৰ পৰা টিকট বিচাৰিছিলোঁ, তেওঁলোকে মোক টিকট নিদিলে। সেয়ে আজি TMC দলৰ পৰা টিকট লৈ পেলাই মই নিজ গাঁৱত প্ৰৱেশ কৰিছোঁ আৰু মোৰ সমৰ্থকসকলে সম্পূৰ্ণৰূপে মোক সমৰ্থন জনাইছে। আৰু ইয়াত সহস্ৰাধিক লোকে
বিজেপিৰ পৰা TMC লৈ ট্ৰেন্সফাৰ হৈছে, যোগদান বিজেপি দলৰ পৰা। আগন্তুক দিনত প্ৰথম কথাটো হৈছে শৈক্ষিক ক্ষেত্ৰত মই সমাজকেইখনক উন্নীতকৰণৰ প্ৰচেষ্টা ল'ম। ইয়াৰ পাছত য'ত হস্পিটাল নাই সেই হস্পিটালসমূহ মই বনাবলৈ যত্ন কৰিম। আৰু যিটো আমাৰ গাঁৱত ক্লাছ 9-10 ল'ৰা ছোৱালী আছে, বিনামূলীয়াকৈ 12খন VCDC আছে, 12খন VCDCতে মই বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিম, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰিম। ইয়াৰ পাছত যিবিলাক ৰাস্তা আছে আমাৰ ইয়াত, ৰাস্তাখিনি মই বনাবৰ কাৰণে যত্ন কৰিম। আৰু নদীৰ কবলত পৰা এইখন নুনাই চেৰফাং সমষ্টি, সেই নদীৰ কবলৰ পৰা মই কেনেকৈ এই নুনাই চেৰফাংবাসীক বচাব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই প্ৰধান ভূমিকা গ্ৰহণ কৰিম। চাওক, আপোনালোকে দেখিবলৈ পাইছে আজি টিকট লৈ মই আহিছোহে, লগে লগে সহস্ৰাধিক লোকে ইয়াত TMC দলত যোগদান কৰিছে, মোক চাই পেলাই TMC দলত যোগদান কৰিছে। সেয়ে মই ভাবোঁ যিখিনি মানুহ আছে প্ৰায় 80% মোৰ লগত আহিব। আৰু এখন VCDCতে আপোনালোকে এতিয়া চাওক কিমান মানুহ আছে ইয়াত, তো 12খন VCDCত কিমান হ'ব। মই বিজেপি দলৰ পৰা টিকট বিচাৰিছিলোঁ, তেওঁলোকে মোক টিকট নিদিলে। সেয়ে আজি